ক্লাস 7 সমাজ বিজ্ঞান আমি ক্লাস 7 সমাজ বিজ্ঞানৰ কিতাপটো প্ৰশ্ন উত্তৰ কৰোঁ আহা এটো পার্ট 1 পৃথিৱীৰ অন্তৰ্বাস আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন আমি এটো চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা আমি কেনেকৈ অতি সহজেৰে কৰিম চাওঁ আহা অনুশীলনী 1 কোৱেশ্চন নম্বৰ 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি কৰ উত্তৰটো ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে হল পৃথিৱী উপৰিভাগত ভূ অৱয়ব বা আকৃতিৰ যিকোনো ধৰণৰ আলহলনি এই পৰিৱৰ্তনসমূহে বিভিন্ন প্ৰাকৃতিক শক্তিৰ প্ৰভাৱৰ গতিৰে বা আকস্মিকভাৱে হ'ব পাৰে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে এইটো হ'ব ক ভূপৃষ্ঠৰ পৰিৱৰ্তন কাৰক কেইটা আৰু কি কি এইটো হ'ব ভূপৃষ্ঠৰ পৰিৱৰ্তন কাৰক দুটা হল আভ্যন্তৰীণ কাৰক আৰু বাহ্যিক কাৰক হ'ব পৃথিৱীৰ কেন্দ্ৰভাগ উত্তাপ্ত কিমান গ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী সেলসিয়াছতকৈ বেছি হয় গ সীমা শব্দটো কৰ পৰা আহিছে গ উত্তৰটো সীমা শব্দটোৰ পৰা সি এ সিলিকন আৰু এম এ মেগনেছিয়াম বুজায় Question number 2 পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে ছবিত অহায়ত বুজাই লিখা Question number 2 ৰ উত্তৰটো পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ মূল তিনিটা স্তৰ আছে ভূতাত্ত্বিক আটাইতকৈ ওপৰত কঠিন তৰফ গুৰুমণ্ডল ভূতত্ত্বৰ তলত ধাত তৰফটো ত্ৰিটো কেন্দ্ৰমণ্ডল পৃথিৱী একেবাৰে কেন্দ্ৰত থকা উষ্ণ তৰফটো হ'ব এটো চিত্ৰটো হ'ব আমি চিত্ৰটো এটো এনেকা লিখিব লাগিব এটো হ'ব পৃথিৱী অন্তৰ্ভাগৰ স্তৰসমূহ এটো ভূতাত্ত্বিক গুৰুমণ্ডল বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল হ'ব Question number 3 Question number 3 পৃথিৱী আভ্যন্তৰীণ কাৰক বুলিলে কি বুজায় Question number 3 উত্তৰটো পৃথিৱীৰ ভিতৰভাগত উৎপন্ন হোৱা যিবোৰ শক্তিয়ে ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে এইবোৰক আভ্যন্তৰীণ কাৰক বোলে যেনে ভূমিকম্প আৰু আগ্নেয়গিৰি হ'ব Question number 4 ভূমিকম্প কি ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে Question number 4 ৰ উত্তৰটো পৃথিৱীৰ ভূতত্ত্বৰ কোনো অংশৰ হঠাতে কঁপি উঠাকে ভূমিকম্প বোলে ভূমিকম্প কেন্দ্ৰ ভূতত্ত্বৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভ হয় এই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয় উপকেন্দ্ৰ ভূমিকম্প কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখন ভূমিকম্পটোৰ উপকেন্দ্ৰ বোলে Question number 5 আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজায় Question number 5 ৰ উত্তৰটো পৃথিৱীৰ আভ্যন্তৰীণ গলিত পদাৰ্থ ধোঁৱা ছাঁ বাষ্প আদি প্ৰবল বেগেৰে বাহিৰত ওলাই আহি চাৰিওফালে বিয়পি পৰে ইয়াকে আগ্নেয়গিৰি উদগীৰণ বুলি কোৱা হয় এটোৱে হ'ব অনুশীলনী 1 ৰ প্ৰশ্ন উত্তৰটো অনুশীলনী 2 Question number 1 তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া ক বাহ্যিক শক্তি দুটা উদাহৰণ দিয়া কৰ উত্তৰটো বাহ্যিক শক্তি দুটা উদাহৰণ হল নদী আৰু বায়ু হ'ব Question number ক ক্ৰিয়া কাৰ্য কেই প্ৰকাৰ আৰু কি কি কৰ উত্তৰটো ক্ৰিয়া কাৰ্য দুই ধৰণৰ নিয়বৱন আৰু ক্ষয়বৱন হ'ব গটো অৱক্ষেপণ বুলিলে কি বুজায় Question number গড় উত্তৰটো পৰিবহন প্ৰক্ৰিয়া ক্ষয় হোৱা পদাৰ্থবোৰক কঢ়িয়াই নি ঠাইত জমা কৰে এনেধৰণৰ জমা কৰা কাৰ্যকে অৱক্ষেপণ বোলা হয় গড় উত্তৰটো এটো হ'ব এটো Question number গ বালিয়ৰি কেই প্ৰকাৰ আৰু কি কি গড় উত্তৰটো বালিয়ৰি দুই প্ৰকাৰ 1 অনুদৈৰ্ঘ্য বালিয়ৰি আৰু অনুপ্ৰস্থ বালিয়ৰি Question number 2 সৌৰশক্তি কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে Question number 2 ৰ উত্তৰটো সৌৰশক্তিয়ে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা তাৰাম্য ঘটা ইয়াৰ ফলত শিলাখণ্ড সংকোচন আৰু প্ৰসাৰণ গতি যান্ত্ৰিক বিশৃংখলনীয় আৰু ক্ষয়বৱন হয় দীৰ্ঘকাল ধৰি বৰষুণ বতাহ আৰু নদীৰ দ্বাৰা এই ক্ষয়প্ৰাপ্ত কোমল অংশবোৰ আঁতৰি যোৱাৰ পিছত কঠিন শিলেৰে গঠিত যিয়ে অৱশিষ্ট অংশত থিয় হৈ ৰৈ যায় তাকে ক্ষয়জাত পৰ্বত বোলে এটো হ'ব তাৰপিছত Question number 3 হিমবাহৰ সৃষ্টি কেনেকৈ হয়
3ৰ উত্তৰটো এইটো হ'ব হিমবাহৰ সৃষ্টি 2 মেৰু আৰু উচ্চ পাৰ্বতীয় অঞ্চলবোৰত জমা হৈ থকা বৰফবোৰৰ নদীৰ দৰে নামি আহিলে তাক হিমবাহ বা বৰফ নৈ বুলি কোৱা হয় সাধাৰণতে জমা হৈ থকা বৰফবোৰৰ ওপৰৰ স্তৰ হেঁচা আৰু পৃথিৱীৰ মধ্যাকৰ্ষণৰ শক্তিৰ ফলতে হিমবাহৰ তললৈ নামি আহে হিমবাহবোৰৰ তললৈ নামি আহোঁতে লগত দুয়োকাষৰ শিল বালি মাটি আদি কঢ়িয়াই আনে এই পদাৰ্থবোৰৰ শেষত হিমবাহটো গলি যোৱা ঠাইত জমা হয় এইদৰে নদীৰ দৰে হিমবাহকণে পৰিবহণ আৰু অৱক্ষেপণ এই তিনিওটা কাৰ্য সম্পাদন কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে এইটোৱে হ'ব হিমবাহৰ উত্তৰটো কুৱেশ্যন নম্বৰ 4 সাগৰৰ ঢৌ কেনেকৈ উপকূলীয় ভূমিৰ পৰিৱৰ্তন সাধন কৰে কুৱেশ্যন নম্বৰ 4ৰ উত্তৰটো সাগৰৰ উপকূল আৰু ইয়াৰ ওপৰৰ ঠাইবোৰৰ সাগৰৰ ঢৌ সোঁত আৰু জোৱাৰ প্ৰভাৱ বিভিন্ন ধৰণৰ অৱক্ষেপ সৃষ্টি হয় বতাহ বোৱতী পানী হিমবাহৰ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূলীয় ভূমিৰ পৰিৱৰ্তন ঘটে এই পৰিৱৰ্তন প্ৰধানকৈ সাগৰীয় সোঁত ঢৌ আৰু জোৱাৰ দ্বাৰা সম্পাদন হয় যদিও গোটেই প্ৰক্ৰিয়াটো বতাহ আৰু নদীয়ে সক্ৰিয় ভূমিকা পালন কৰে এইদৰে আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকবোৰৰ সৃষ্টি আদিৰে পৰা আহৰণ ক্ৰিয়া কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকি পৃথিৱীৰ উপৰিভাগত পৰিৱৰ্তন সাধন কৰি থাকে এইটোৱে হ'ব কুৱেশ্যন নম্বৰ 4ৰ প্ৰশ্নৰ উত্তৰটো